হাই ফ্ৰেণ্ডছ, মই মানে আজি এই কথা এটালৈ আহিলোঁ। আপোনালোকে মানে কি হয় মানে কেতিয়াও আপোনালোকে ফ্ৰেণ্ডবিলাক মানে ডিলিট নকৰিব। মই মানে কি হ'ল, মোৰ মানে ফ'ল'টো একদম একেভাগে আছে নহয়, একদম একদম বাঢ়িবলৈ নেদেখাই হৈ থাকিলে। কিন্তু মই মানে যিবোৰ ফ'ল' কৰে নহয় মই একচেপ্টো কৰোঁ, কিন্তু মোৰ 5,000 মানে ওপৰ হ'ল ন, সেইটো কাৰণে মই মানে কনফাৰ্ম কৰিব নোৱাৰোঁ। তো সেইটো কাৰণে মই বোলো কিছুমান ফ্ৰেণ্ডবিলাক লাইক কমেণ্ট নকৰে, সেইকাৰণে মই ডিলিট কৰি দিলোঁ বুজিছেনে। তাৰপৰা ডিলিট কৰি দিয়াৰ পিছত এতিয়া মোৰ একদম ফলোৱাৰ্ছটো কমি গ'ল নহয়, বহুত কমি গ'ল মানে। আপোনালোকে মানে এইটো ভুল কেতিয়াও নকৰিব, মানে আপোনালোকে কেতিয়াও ডিলিট নকৰিব আৰু ব্লক নকৰিব। এইকেইটা কৰিলে মানে কি হয়, একদম ফলোৱাৰ্ছ কমি যায়। সেইটো কাৰণে মই ছেটিংছত কৰিলোঁ। কেনেকৈ ছেটিংছ কৰিছোঁ চাওকচোন। এয়া মই নিজৰ ফেচবুক একাউণ্টলৈ যাব, আপোনালোকে ফেচবুক একাউণ্টলৈ গৈ পিনি এইটো ফেচবুক একাউণ্টলৈ যাব। ফেচবুক একাউণ্টলৈ গৈ পিনি এই 3ডাল লাইন আছে যে 3ডাল লাইনত টিপিব। তাৰপিছত এই ছেটিংছটোলৈ যাব, এইটো গোলকেনে আছে যে এইটো ছেটিংছ হয়, ছেটিংছটোলৈ যাব। ছেটিংছটোলৈ যোৱাৰ পিছত এনেকৈ কৰি ক্ৰল কৰিব। ক্ৰল কৰাৰ পিছত এক্টিভিটি লগলৈ যাব। এক্টিভিটি লগলৈ গৈ পিনি তাৰপিছত এনেকৈ তললৈ ক্ৰল কৰিব। তাৰপিছত দেখিব কানেকশ্যন, এই কানেকশ্যনটোত টিপিব। এই কানেকশ্যনটোত টিপি মেলি তাৰপিছত এই কানেকশ্যনটো টিপাৰ লগে লগে মানে ফ্ৰেণ্ডছ বুলি, এই কানেকশ্যন টিপাৰ লগে লগে ফ্ৰেণ্ডছ বুলি আহিব। তাৰপিছত এই ফ্ৰেণ্ডছটোত টিপিব। ফ্ৰেণ্ডছটোত টিপিলে মানে ফ্ৰেণ্ডছত টিপাৰ লগে লগে তলত এইখিনি ওলাব, ইয়'ৰ ফ্ৰেণ্ডছ, ৰিম'ভ ফ্ৰেণ্ড, ৰিচিভ ফ্ৰেণ্ড ৰিকুৱেষ্ট, চেণ্ড ফ্ৰেণ্ড ৰিকুৱেষ্ট, এনেকৈ কৰি পিনি আহিব। তাৰমানে তেতিয়া আপোনালোকে কি কৰিব, ৰিচিভ ফ্ৰেণ্ড ৰিকুৱেষ্টত টিপিব। এই ৰিচিভ ফ্ৰেণ্ড ৰিকুৱেষ্টত টিপিব। এইটো ফ্ৰেণ্ড ৰিকুৱেষ্টত টিপি পিনি তাৰপিছত এইখিনি দেখিবনে, এইডাল দেখিছেনে কাৰ চিনত, তাৰপৰা 1 এটা আছে। এইটোত কিছুমানত বেলেগকেনে থাকে, মোৰ কিন্তু এইটোত আছে। তাৰপিছত কেটেগৰিছত টিপিব। কেটেগৰিছত টিপি পিনি এই ৰিচিভ ফ্ৰেণ্ড ৰিকুৱেষ্টটোত টিপি দিব। তাৰপিছত গোটেই ফ্ৰেণ্ডখিনি আপোনাৰ যিখিনি আগতে ডিলিট কৰিছিলে সেইখিনি গোটেইখিনি আকৌ আপোনাৰ মানে ফ্ৰেণ্ড লিষ্টলৈ আহি যাব। আৰু তেতিয়া আপোনাৰ আকৌ যিখিনি আপোনাৰ ফ'ল' কমি গৈছিলে নহয়, সেইখিনি আকৌ আপোনাৰ হেৰিয়ালৈ আহিব, একাউণ্টলৈ আহি যাব। ধন্যবাদ। আজিলৈ আহিছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই।